নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল জুবিন হত্যা গোচৰৰ বাবে বিশিষ্ট আইনজ্ঞৰ দল গঠন কৰা হ'ল চৰকাৰী পক্ষৰ হৈ আদালতত যুক্তি দৰ্শাব 5 জনীয়া দলে মুখ্য দায়িত্ব পালন কৰিব জিয়াউল কামাৰে দলটোত থাকিব ব্ৰজেন মোহন চৌধুৰী কিশোৰ দত্ত প্ৰাঞ্জল দত্ত বিকাশ জামাৰ ৰাজ্যিক কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে জুবিন গাৰ্গ ন্যাসলৈ 5 কোটি টকাৰ সাহায্য আগবঢ়াইছে চৰকাৰে প্ৰয়োজনত ভৱিষ্যতেও ন্যাসক সহায় কৰিব অসম চৰকাৰে জুবিন গাৰ্গ ন্যাস গঠনৰ সিদ্ধান্তক কেবিনেটে আদৰণি জনোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰৰ টিম এটা গঠন কৰোঁ জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা কিশোৰ দত্ত তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা প্ৰাঞ্জল দত্ত তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব অধিবক্তা বিকাশ জামাৰ তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ হিচাপে কাম কৰিব এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বীট দাখিল কৰিছোঁ অভিযোগনামা দাখিল কৰিছোঁ এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব আদালতক তেওঁলোকে সহায় কৰিব আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে আমি ৰৈ ৰৈ বিনালে 2 কোটি 90 লাখ টকা দিছোঁ কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা জিএছটি আৰ্জিত অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে এটা মিউজিয়াম বনাব পাৰে বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 17 জানুৱাৰীত বিয়লি গুৱাহাটীত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী বাগৰুম্বা প্ৰদৰ্শনী অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে নিশাটো 1 নম্বৰ ৰাজ্যিক অতিথিশালাত কটাব মোদীয়ে 18 জানুৱাৰীত কলিয়াবৰত মোদীয়ে সম্বোধন কৰিব জনসভাৰ পৰাই স্থাপন কৰিব কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা 18 জানুৱাৰীত মোদীয়ে অসমৰ বাবে ঘোষণা কৰিব দুখন নতুন ৰেল বন্দে ভাৰত স্লিপাৰ ৰেল কলকাতা আৰু গুৱাহাটীৰ মাজত চলিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া 17 তাৰিখে বিয়লি গুৱাহাটীত আহি উপস্থিত হ'ব আৰু অসমৰ সাংস্কৃতিক জীৱনৰ এটা আপুৰুগীয়া সম্পদ বাগৰুম্বাৰ প্ৰদৰ্শনত তেখেতে ভাগ ল'ব পিছদিনাখন ৰাতিপুৱা 11 বজাত কলিয়াবৰৰ মৌচন্দা পথাৰত তেখেতে এখন ৰাজহুৱা সভাত ভাগ ল'ব এই ৰাজহুৱা সভাতে তেখেতে কলিয়াবৰৰ পৰা বোকাখাতলৈ 34.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিকল্প পথ হিচাপে এখন ফ্লাইঅভাৰ যাক আমি এলিভেটেড কৰিডৰ বুলি ক'ম সেই এলিভেটেড কৰিডৰৰ তেখেতে আধাৰশিলা স্থাপন কৰিব বন্দে ভাৰত ট্ৰেইন
কলিকতা আৰু গুৱাহাটীৰ মাজত চলিব স্লিপাৰ ট্ৰেইন সেই ট্ৰেইনখন 17 তাৰিখে কলিকতাৰ পৰা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব 18 তাৰিখে তেওঁ আমাক আৰু দুখন নতুন ৰেলগাড়ী দিব এখন ডিব্ৰুগড়ৰ পৰা গুমটি বা লক্ষ্ণৌলৈকে যাব আনখন ট্ৰেইন গুৱাহাটীৰ পৰা ৰোহতাক অৰ্থাৎ নতুন দিল্লীলৈ যোৱা অতিৰিক্ত ট্ৰেইন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এলিভেটেড কৰিডৰৰ লগতে এই দুইখন ট্ৰেইনো আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিব ইফালে কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ বাবে ৬,৯৫৭ কোটি টকা আবণ্টন ৰাজ্য চৰকাৰে সমাপ্ত কৰিছে ভূমি অধিগ্ৰহণৰ কাম এলিভেটেড কৰিডৰ নিৰ্মাণ হলে বানৰ সময়ত কমিব বন্যজীৱৰ মৃত্যুৰ হাৰ এলিভেটেড কৰিডৰে সুচল কৰিব যোগাযোগ ব্যৱস্থা শিৱসাগৰ যোৰহাট ডিব্ৰুগড়ৰ মাজত সুচল হ'ব যাতায়াত কৰিডৰ নিৰ্মাণ হলে পথেৰে নিষিদ্ধ হ'ব ট্ৰাকৰ চলাচল যাত্ৰীবাহী বাছৰ বাবে খোলা থাকিব কৰিডৰৰ তলৰ পথেৰে কাজিৰঙালৈ চলিব পাৰিব সকলো বাহন বড়ো সাহিত্য সভাৰ বাবে বেতকচিত ভূমি অনুমোদনৰ কথাও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এলিভেটেড কৰিডৰটো নিৰ্মাণৰ বাবে ইতিমধ্যে আমাৰ ইউনিয়ন কেবিনেটে ৬,৯৫৭ কোটি টকা অনুমোদন কৰিছে ৰাজ্য চৰকাৰে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে আৰু নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়ায়ো নিবিদাৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত পৰ্যায়লৈ লৈ গৈছে এই এলিভেটেড কৰিডৰটো নিৰ্মাণ হোৱাৰ লগে লগে কাজিৰঙাত বানপানীৰ সময়ত যি বন্য জীৱ-জন্তুৰ গাড়ীৰ খুন্দাত বা দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে সেই ঘটনা এক প্ৰকাৰ নোহোৱা হ'ব কিন্তু ইয়াৰ যিটো আটাইতকৈ সুফল আমি পাম সেইটো হৈছে ডিষ্টেন্স বোকাখাটৰ পৰা কলিয়াবৰ পাবলৈ যেহেতু কাজিৰঙাত স্পীড লিমিট আছে এখন গাড়ী চলালে বা গাড়ী গলে ইট টেক্স 1 hours and 15 minutes যদি আজি নুমলীগড়ৰ পৰা আপোনালোকে আহে আৰু জখলাবন্ধা পাব খুজে 1 ঘণ্টা 15 মিনিট লাগিব এই এলিভেটেড কৰিডৰ হোৱাৰ লগে লগে আমি 20 মিনিটত জখলাবন্ধাৰ পৰা আমি বোকাখাট যাব পাৰিম গোটেই এলিভেটেড কৰিডৰত কোনো জাংচন নাথাকে হোৱে বাৱে আমি যাব নোৱাৰো ই খালি ষ্ট্ৰেইট যাব আমাৰ অসমত ইয়াৰ আগতে ইমান ডাঙৰ মেগা প্ৰজেক্ট এখন এলিভেটেড কৰিডৰৰ কাৰণে 6,957 crore এই আগত কেতিয়াও অনুমোদন হোৱা নাছিল ইয়াৰ উপৰিও এতিয়া কাজিৰঙালৈকে যোৱা গাড়ী বা যোনে কাজিৰঙাৰ সৌন্দৰ্য চাই পাৰ হ'ব খুজিছে তেওঁলোক গতানুগতিক ৰাস্তাটো দি গৈ থাকিব পাৰিব বহুতে ভাবিব পাৰে যে এলিভেটেড কৰিডৰ হলে তলৰ ৰাস্তাটো বন্ধ হৈ যাব নেকি তলৰ ৰাস্তাটো বন্ধ নহয় আজি যেনেকৈ আছে তেনেকৈ থাকিব খালি ট্ৰাক কাজিৰঙাৰ মাজেদি নাযাব সি ওপৰ দি যাব বাছ বা গাড়ী কোনোবাই যদি কাজিৰঙাৰ সৌন্দৰ্যটো চাই লাহে লাহে যাব খোজে তাতো কোনো বাধা নাই ই বিকল্প ৰাস্তা হ'ব এটা ৰাস্তা বন্ধ কৰি আৰু এটা নহয় ইট ইজ জাষ্ট এ অল্টাৰনেটিভ ৰোড কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ নিৰ্বাচন মানে অবৈধ বাংলাদেশীৰ ভোট কোনো উচ্ছেদ হোৱা ঠাইত গৌৰৱ গগৈ যোৱা নাই উচ্ছেদিতসকলে কংগ্ৰেছক ভোট দিছিল দুটা বিস্কুটৰ পেকেট দিবলৈও গৌৰৱ গগৈ যোৱা নাই কংগ্ৰেছৰ মতে ভোট লাগে আৰু টকা লাগে কংগ্ৰেছে অসমীয়া মানুহক প্ৰবঞ্চনা কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ বাকচত ৰাইজৰ পৰামৰ্শ ল'লে য'ত ল'লে তাতেই পেলাই থৈ আহিলে বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীয়ে কোনোবাই মই ক'লো নহয় টিকট দিম বুলি 3 কোটি 4 কোটি টকা অলৰেডি লৈ লৈছে ডাঙৰ বিয়া পাতিছে কেণ্ডিডেটৰ পৰা পইচা লৈছে কি ক'ত হয় ভগৱান জানে এইখনটো কিমান অফিচ ভাঙা যাব সেইটো আপোনালোকে সময়ত দেখা পাব কিমান মানুহ ওলাব মোৰ পৰা পইচা লৈছিল এতিয়া এই পইচা লোৱা ঘটনাবিলাক বা পইচা লোৱা মানুহবিলাকে যাতে টিকট নাপায় মই ষ্টেটমেণ্ট দিয়াৰ পিছত
কংগ্ৰেছে আল্টিমেটলি প্ৰিয়ংকা গান্ধীক চেয়াৰমেন পাতি দিলে টিকট দিয়াৰ কাৰণে, যাতে তলৰ মানুহবিলাকে টকা খোৱাৰ বদনামটো নোলায়। অকল কৰাপশ্যনটো মানে অলৰেডি এটা এটা কেণ্ডিডেটত 3-4টা কেণ্ডিডেটে পইচা অলৰেডি দি দিছে। এইখনটো কিমান মাৰপিট হ'ব এইবাৰ আপোনালোকে চাব। হুলস্থুল হৈ যাব। ধুবুৰীততো মানুহ থাকিবই নোৱাৰিব। 23টা সমষ্টি 3-4 কোটিকৈ, কিন্তু এজনৰ পৰা লোৱা নাই না, 4-5 জনৰ পৰা। আৰু ধুবুৰীততো প্ৰত্যেকটো সমষ্টিতে মাধৱ মাৰ হ'ব, এনেকুৱা পুলিচ দি মানে কণ্ট্ৰল কৰিব নোৱাৰি। কৰ্ণাটক কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰণ। অসমক ধৰুৱা চৰকাৰ বুলি অভিযোগ কৰা কংগ্ৰেছক কৰ্ণাটক চৰকাৰৰ ঋণৰ পাহাৰ দেখুৱাই দিলে মন্ত্ৰী পীযুষ হাজৰিকাই। তথ্যসহ সামাজিক মাধ্যম যোগে আনিলে বিস্ফোৰক অভিযোগ। ইতিহাস সৃষ্টি কৰি কৰ্ণাটক চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত 93,000 কোটি টকাৰ ঋণ ল'বৰ বাবে সাজু হৈছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত এই সময়ত লোৱা এয়াই সৰ্বাধিক ঋণ। ইয়াকে ধৰি কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে সৰ্বমুঠ 1.16 লাখ কোটি টকাৰ ঋণেৰে ৰেকৰ্ডৰ দিশে আগবাঢ়িছে। আনহাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰ্ণাটক চৰকাৰে সেই ঋণৰ 4% ধন ব্যয় কৰিব মুছলমান লোকৰ আঁচনিৰ বাবে। লগতে মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে সকলো সময়তে কংগ্ৰেছ দলে বিজেপি দলক প্ৰায়ে ঋণ লৈ চৰকাৰ চলাই থকা বুলি কটুক্তি কৰে। অসম চৰকাৰক এনেদৰে আক্ৰমণ কৰি থকাৰ সময়ত কৰ্ণাটক চৰকাৰে এই বৃহৎ পৰিমাণৰ ঋণ লোৱা কাৰ্যই বহুকেইটা দিশ উন্মোচন কৰিছে বুলি উল্লেখ কৰে পীযুষ হাজৰিকাই। দেশৰ ভিতৰতে চতুৰ্থ ত্ৰৈমাসিকত এখন চৰকাৰে ৰেকৰ্ড সংখ্যক 93,000 কোটি টকাৰ ঋণ লোৱা কাৰ্যক সুশাসনৰ নিদৰ্শন কোনোপধ্যেই নহয় বুলিও কটাক্ষ কৰে মন্ত্ৰীজনে। বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰক অসম কংগ্ৰেছৰ নিৰ্বাচনী তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰিছে। গতিকে কৰ্ণাটক চৰকাৰে ৰেকৰ্ড সংখ্যক পৰিমাণৰ ঋণ লৈ অসমত নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে বুলি দাবী কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এবাৰ জনাব বিচাৰিছোঁ অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা। 13টা সমষ্টিৰ প্ৰাৰ্থী চূড়ান্ত অসম জাতীয় পৰিষদৰ, অন্য বহুকেইটা সমষ্টিৰ বাবে কুচকাৱাজ অসম জাতীয় পৰিষদৰ। প্ৰাক্তন বিধায়ক বিজেপি বিধায়কৰ সৈতেও যোগাযোগ কৰিছে অসম জাতীয় পৰিষদে। 21টা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু হৈছে অসম জাতীয় পৰিষদ। কংগ্ৰেছক 21টা সমষ্টি দাবী কৰাৰ সম্ভাৱনা অসম জাতীয় পৰিষদৰ। খোৱাং সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। শদিয়াৰ পৰা পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব জগদীশ ভূঞা। আৰু সমষ্টিৰ নাম খোৱাং, প্ৰাৰ্থীৰ নাম লুৰিণজ্যোতি গগৈ। এয়া অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী তালিকা। যিহেতু গুণাগোঠা চলি আছে, ইতিমধ্যেই অজিত ভূঞাৰ দলটোৱেও যোগ দিছেহি বা চামিল হৈছে অসম জাতীয় পৰিষদৰ সৈতে। স্বাভাৱিকতে এই বিষয়বোৰ এতিয়া তুংগত। কোন কোন সম্ভাৱ্য প্ৰাৰ্থী সেই তালিকা আজি আমি প্ৰাইম টাইম 18তেই সম্প্ৰচাৰ কৰিছিলোঁ। আকৌ এবাৰ দেখুৱাইছোঁ সেইখন। খোৱাং সমষ্টিত লুৰিণজ্যোতি গগৈ প্ৰায় চূড়ান্ত হৈছে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী প্ৰাৰ্থী হিচাপে। শদিয়াত জগদীশ ভূঞা প্ৰায় চূড়ান্ত হোৱা বুলি খবৰ আহিছে। ইফালে ধেমাজিত নৰেন পাল তেখেতে প্ৰাৰ্থিত্ব পাব বুলি আলোচনা হৈছে। ইফালে চিচিবৰগাঁৱত চিত্ত বসুমতাৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰাৰ কথা উল্লেখ কৰা হৈছে বা সম্ভাৱনা প্ৰকাশ পাইছে। সমষ্টিৰ নাম মাহমৰা মানিক গগৈ তাত প্ৰাৰ্থিত্ব পাব পাৰে অসম জাতীয় পৰিষদৰ তৰফৰ পৰা। ডিগবৈত গীতাৰ্থ শইকীয়াৰ নাম চৰ্চাত আছে। মৰিগাঁৱত বাণী দাস তেখেত চৰ্চাত আছে। এনেধৰণে কেইবাজনো প্ৰাৰ্থীৰ নাম উল্লেখ কৰা হৈছে। পলাশবাৰীত পংকজ লোচন গোস্বামীৰ নামো শিৰোনামত আহিছে। বিন্নাকান্দিত ৰেজাউল কৰিম চৌধুৰী তেখেতৰ নামটো চৰ্চাত আছে। বৰহমপুৰত ৰাজেন গোহাঁইৰ নাম চৰ্চাত আছে। বিজেপি ত্যাগ কৰি ৰাজেন গোহাঁই ইতিমধ্যেই অসম জাতীয় পৰিষদত তেওঁ সদস্য ভৰ্তি হৈছে। ব্ৰজেন বৰুৱাৰ নাম বজালিত ওলাই আছে। তিনিচুকীয়াত শমশেৰ সিঙৰ নাম ওলাই আছে। এখন সম্ভাৱ্য প্ৰাৰ্থী তালিকা এয়া অসম জাতীয় পৰিষদৰ। সৰুপথাৰ, চেঙা, দক্ষিণ কৰিমগঞ্জ, তেজপুৰতো তেওঁলোকৰ প্ৰাৰ্থী প্ৰায় চূড়ান্ত হোৱা বুলি খবৰ আহিছে। টিহু, যোৰহাট, ডিগবৈক লৈ বিশেষ ৰণকৌশল সাজু কৰিছে অসম জাতীয় পৰিষদে। লখিমপুৰত অগপৰ প্ৰাক্তন বিধায়ক উৎপল দত্তৰ অজাপত যোগদানৰ সম্ভাৱনা প্ৰকাশ পাইছে। মামুন ইমদাদুল হক চৌধুৰীৰো অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা প্ৰকাশ পাইছে।
বৃন্দাবন গোস্বামীৰ সৈতে কথা বতৰা চলি আছে অসম জাতীয় পৰিষদৰ, যেটো এটা লক্ষণীয় বিষয়। চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ হঠকাৰী কাৰ্য, গছ কাটি থাকোঁতেই ডাল ভাগি পৰিল বাহনৰ ওপৰত। কথম্পি প্ৰাণ ৰক্ষা বাহনখনত থকা পিতৃ আৰু পুত্ৰৰ। শিৱসাগৰৰ ভটিয়াপাৰত সংঘটিত হৈছে এই ঘটনা। নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে কোনো সুৰক্ষা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। অক্সৰা নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ দায়িত্বজ্ঞানহীন কাণ্ড। ফকলেণ্ডেৰে ভাঙি দিছিল বৃহৎ গছৰ ডাল পৰাৰ ফলত যথেষ্ট ক্ষতি হয় বাহনখনৰ। যোৰহাটৰ পৰা লখিমপুৰ অভিমুখে গৈ আছিল বাহনখন। এই ঘটনাৰ পাছতে পলায়ন কৰিছে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ বিষয়া আৰু শ্ৰমিকে। আমি যোৰহাটৰ পৰা আহি আছিলোঁ, আমি গৈ আছোঁ লখিমপুৰ। মোৰ ককা ঢুকালে ৰাস্তাতে আপোনাৰ শিৱসাগৰ এইখিনিত এই গছ কাটি আছিলে। আহোঁতেতো ঠিকে ডাইৰেকশ্যন দিলে, কিন্তু যেতিয়া আমি ক্ৰছ কৰি আছিলোঁ তেতিয়া ইয়াত কোনো ৰখোৱা মানুহ নাই, কোনো চোৱা মানুহ নাই। আমি ক্ৰছ কৰি আহোঁতে ডাল পৰি আমাৰ গাড়ী ভাগি গ'ল, মানে বনত দবি গ'ল। এতিয়া না ফৰেষ্টে জিম্মেদাৰী লৈছে না হাইৱে মানুহে জিম্মেদাৰী লৈছে, একো নাছিলে। সেইকাৰণে আমি মানে টাৰ্ণিংটো লওঁতে গছ ডাইৰেক্ট আমাৰ বনেটত পৰি গৈছে। ডাঙৰ গছ একদম মানে অকণমানতে বাচিছোঁ আমি, ডাইৰেক্ট বনেটতে পৰিছে। 1 ছেকেণ্ড যদি আগপিছ হোৱাহেঁতেন আমাৰ গাতে পৰিলেহেঁতেন। জাগনৰ কথা সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী যুৱকক লৈ চাঞ্চল্য। তিনি অচিনাকি অস্ত্ৰধাৰী যুৱকক লৈ চাঞ্চল্য অঞ্চলটোত। যুৱককেইজনক দেখাৰ পাছতে স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। ঘটনাস্থলীত সেনা আৰক্ষীয়ে তীব্ৰতৰ কৰিছে উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত ৰাখিলেও সন্ধান নাই অস্ত্ৰধাৰী সেই যুৱককেইজনৰ। যুৱককেইজন আলফা স্বাধীনৰ সদস্য বুলি সন্দেহ কৰিছে সেনা আৰক্ষীয়ে। গণৰাজ্য দিৱসৰ পূৰ্বে এই ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। জাগনৰ খবৰ আমি আকৌ এবাৰ জনাইছোঁ আপোনালোকক, আৰু এই খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জাগনৰ কথা সংৰক্ষিত বনাঞ্চলত অস্ত্ৰধাৰী যুৱকক লৈ এই চাঞ্চল্য। তিনি অচিনাকি অস্ত্ৰধাৰী যুৱকক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। যুৱককেইজনক দেখাৰ পাছতেই স্থানীয় লোকৰ মাজত আতংকৰ সৃষ্টি হৈছে। সেনা আৰক্ষীয়ে বৰ্তমান ঘটনাস্থলীত উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে অস্ত্ৰধাৰী সেই যুৱককেইজনৰ কোনো সন্ধান নাই। যুৱককেইজন আলফা স্বাধীনৰ কেডাৰ হ'ব পাৰে বুলি সন্দেহ কৰিছে সেনা আৰক্ষীয়ে। গণৰাজ্য দিৱসৰ পূৰ্বে এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। 3 দিন পৰা আমাৰ ইণ্ডিয়ান আৰ্মি আৰু অসম পুলিচ ছাৰ পেট্ৰলিঙত আহে, ৰাতি দিনত গধূলি এভৰি টাইম ছাৰবিলাক পেট্ৰলিঙত আছে। আৰু আমিতো একো গম নাপাওঁ ছাৰ কেলৈ পেট্ৰলিং হৈ আছে, কিহৰ কাৰণে পেট্ৰলিং হৈ আছে। আমিতো একো এতিয়ালৈকে ছাৰ আইডিয়া পোৱা নাই। এইবিলাক একো এনে গম পোৱা নাই, খালি এইটো শুনিছিলোঁ ছাৰ বাহিৰত। এতিয়া প্ৰতিবাদকাৰী বিদেশী সমৰ্থকক সকিয়নি খামেনিৰ। ইছলামিক ৰিপাব্লিকে হাৰ নামানে বুলি দিয়ে স্পষ্টীকৰণ। প্ৰতিবাদৰ সন্মুখত মূৰ নুদুৱাই বুলি মন্তব্য কৰে আয়াতুল্লাহ আলী খামেনিয়ে। বিদেশী শক্তিৰ হৈ কাম কৰাটোত কেতিয়াও সহ্য কৰা নহ'ব বুলি দিয়ে হুংকাৰ। ইছলামিক ৰিপাব্লিক যে পিছুৱাই নাযায় সেই কথা সকলোৱে জনা উচিত বুলি উল্লেখ কৰে ইৰাণৰ সৰ্বোচ্চ নেতাজনে। খামেনিয়ে লগতে কয় যে যিকোনো ব্যক্তিয়ে বিদেশী শক্তিৰ বাবে কাম কৰিলে জনসাধাৰণ আৰু ইছলামিক ব্যৱস্থা দুয়োটাই নাকচ কৰিব। ইণ্টাৰনেট কৰ্তনৰ পাছতে এই মন্তব্য কৰে আয়াতুল্লাহ আলী খামেনিয়ে। প্ৰতিবাদকাৰীসকলে আন এখন দেশৰ ৰাষ্ট্ৰপতিক সুখী কৰিবলৈ নিজৰ ৰাজপথ ধ্বংস কৰি আছে বুলিও উল্লেখ কৰে খামেনিয়ে। ইৰাণৰ ৰাজপথত এতিয়া ক্ষোভৰ দাবানল। আয়াতুল্লাহ আলী খামেনিয়ে চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা কৰি ৰাজপথলৈ ওলাই আহিছে লাখ লাখ লোক। নিৰ্বাসিত ৰাজকোঁৱৰ ৰেজা পাহলাভিৰ আহ্বানত ৰাজপথলৈ ওলাই আহিছে প্ৰতিবাদী জনতা। ইৰাণৰ শেষ ৰণ। আয়াতুল্লাহ আলী খামেনিৰ বিৰুদ্ধে গণগৰ্জন। নিৰ্বাসিত ৰাজকোঁৱৰ ৰেজা পাহলাভিৰ আহ্বানত সঁহাৰি জনাই ৰাজপথলৈ ওলাই আহিছে ইৰাণৰ লাখ লাখ নাগৰিক। ইৰাণৰ 31টা প্ৰভিন্সৰ চুকে কোণে মুখৰ হৈ পৰিছে প্ৰতিবাদকাৰী। সমস্বৰে চিঞৰিছে বিক্ষোভকাৰীয়ে, স্বৈৰাচাৰী নিপাত যাওক, পাহলাভি উভতি আহক।
এনে শ্লোগানেৰে আয়াতুল্লাহ আলী খামেনেইৰ চৰকাৰৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা বিক্ষোভকাৰীৰ শুকুৰবাৰে 12 দিনত ভৰি দিলে ইৰাণত জনতাৰ প্ৰতিবাদে 12 দিনৰ পিছত প্ৰতিবাদক লৈ প্ৰথমবাৰ মুখ খুলিলে ইৰাণ চৰকাৰে শুকুৰবাৰে পুৱা 8 বজাত চৰকাৰী টিভিৰ অনুষ্ঠানত আমেৰিকা আৰু ইজৰাইলৰ এজেণ্টে ইৰাণ অস্থিৰ কৰাৰ অভিযোগ খামেনেই প্ৰশাসনৰ তাৰ এদিন পূৰ্বে ইৰাণৰ জনতাক ৰাজপথলৈ ওলাই আহিবলৈ ছ'চিয়েল মিডিয়াযোগে আহ্বান জনাইছিল নিৰ্বাসিত ৰাজকোঁৱৰ ৰেজা পেহলাভিয়ে পৰিৱৰ্তনকাৰী জনতাক সমৰ্থন জনোৱা বাবে ডোনাল্ড ট্ৰাম্পক ধন্যবাদ জনাই একে পথ ল'বলৈ ইউৰোপীয়ান দেশসমূহক আহ্বান ৰেজা পেহলাভিৰ ইৰাণৰ নিৰ্বাসিত ৰাজকোঁৱৰ ৰেজা পেহলাভিৰ আহ্বানৰ পিছতে অধিক উত্তপ্ত হৈছে ইৰাণৰ পৰিস্থিতি চহৰে নগৰে জাগি উঠিছে জনতা প্ৰতিবাদত কঁপিছে ইৰাণৰ 348টা অঞ্চল 34খন বিশ্ববিদ্যালয়ৰ ছাত্ৰই অংশ লৈছে বিক্ষোভত বিশ্ববিদ্যালয়ৰ চৌহদে ছাত্ৰ সমাজে অনুষ্ঠিত কৰিছে প্ৰতিবাদী সভা ক্ষোভৰ অভূতপূৰ্ব উদ্গীৰণ দেখা মাত্ৰকে খামেনেই চৰকাৰে সমগ্ৰ দেশত বন্ধ কৰি দিছে ইণ্টাৰনেট সেৱা আনকি বিচ্ছিন্ন কৰি দিয়া হৈছে টেলিফোন সংযোগ 28 ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত প্ৰাণ হেৰুৱাইছে 42জন প্ৰতিবাদকাৰীয়ে মুদ্ৰাস্ফীতিৰ হাৰ 42.5% বৃদ্ধি পোৱাৰ পিছতে জাগি উঠিছে ইৰাণৰ জনতা মূল্য বৃদ্ধি কৰ্মসংস্থাপনহীনতা জীৱন যাত্ৰাৰ মানৰ চূড়ান্ত অৱনমনকে ধৰি একাধিক অভিযোগত তেহৰান বজাৰ বন্ধৰে 28 ডিচেম্বৰত আৰম্ভ হোৱা প্ৰতিবাদে কঁপাইছে আয়াতুল্লাহ আলী খামেনেইৰ ভেটি ইৰাণৰ এই শেষ ৰণৰ পৰিণতি চাবলৈ আগ্ৰহেৰে বাট চাই আছে সমগ্ৰ বিশ্বই ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গ্ৰীণলেণ্ড দখলৰ ভাবুকি দিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এই ভাবুকিৰ মাজতে ডেনমাৰ্কৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিছে প্ৰত্যুত্তৰ সেনাই প্ৰথমে গুলিয়াব পাছতহে প্ৰশ্ন কৰিব গ্ৰীণলেণ্ডক নজৰ দিয়া আমেৰিকাক এই প্ৰত্যুত্তৰ দিছে সামৰিক বাহিনীৰ নিয়মৰ অধীনত নিৰ্দেশৰ অপেক্ষা নকৰাকৈয়ে সৈনিকসকলে যিকোনো বিদেশী আক্ৰমণ প্ৰতিহত কৰিব বুলি উল্লেখ কৰে ডেনমাৰ্কে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ দাবী যে গ্ৰীণলেণ্ড অধিগ্ৰহণ কৰাটো আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ অগ্ৰাধিকাৰ আৰ্কটিক অঞ্চলত বিৰোধীসকলক বাধা দিয়াটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰিছিল ট্ৰাম্পে ইয়াৰ মাজতে বৃহস্পতিবাৰে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কৰ ৱাশ্বিংটনস্থিত কূটনীতিবিদসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদত হোৱাইট হাউচৰ বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে ডেনমাৰ্কৰ ৰাষ্ট্ৰদূত জেস্পাৰ মোলাৰ চৰেনছেন আৰু আমেৰিকাত থকা গ্ৰীণলেণ্ডৰ প্ৰতিনিধিৰ মুৰব্বী জেকব ইছবোছেটছেনে ট্ৰাম্পৰ উপদেষ্টাসকলক সাক্ষাৎ কৰে উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 2019 চনৰ পৰা ডেনমাৰ্কৰ স্বায়ত্তশাসিত ভূখণ্ড গ্ৰীণলেণ্ড ক্ৰয় কৰিব বিচৰা বুলি ঘোষণা কৰি আহিছে আৰু ট্ৰাম্পে সামৰিক বাহিনী ব্যৱহাৰ কৰি গ্ৰীণলেণ্ডক বলপূৰ্বকভাৱে লোৱাৰ কথা ইতিমধ্যে উত্থাপন কৰিছে ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিক বন্দী কৰিবলৈ সামৰিক অভিযানৰ অনুমোদন দিয়াৰ মাত্ৰ কেইদিনমানৰ পিছতে ট্ৰাম্পে গ্ৰীণলেণ্ডৰ ওপৰত পুনৰ মনোনিৱেশ কৰিছে এই অভিযানৰ পিছতেই ডেনিছ আৰু গ্ৰীণলেণ্ডৰ বিষয়াসকলৰ মাজত ট্ৰাম্পৰ সম্ভাৱ্য ইচ্ছাক লৈ উত্তেজনা বৃদ্ধি পায় ডেনমাৰ্কে বাৰে বাৰে গ্ৰীণলেণ্ড বিক্ৰীৰ বাবে নহয় বুলি জোৰ দি আহিছে ইউৰোপীয় নেতাসকলে যৌথ বিবৃতিত ট্ৰাম্পক সকিয়নি দিছিল যে গ্ৰীণলেণ্ড আৰু ডেনমাৰ্কৰ ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰা উচিত ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট ফ্ৰেডেৰিকছনেও ট্ৰাম্পক সকিয়নি দিছিল যে গ্ৰীণলেণ্ডত আমেৰিকাৰ যিকোনো আক্ৰমণৰ অৰ্থ হ'ব নাটোৰ মিত্ৰতাৰ অন্ত ভেনিজুৱেলাত পূৰ্ব পৰিকল্পিত দ্বিতীয়টো আক্ৰমণ বাতিল কৰাৰ ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কাৰাকাছে দুয়োখন দেশৰ মাজত শান্তিৰ চিনস্বৰূপে বৃহৎ সংখ্যক ৰাজনৈতিক বন্দীক মুকলি কৰি দিছে যাৰ বাবে পূৰ্বৰ সিদ্ধান্ত সলনি কৰে আমেৰিকাই ট্ৰাম্পে ট্ৰুথ ছ'চিয়েল প্লেটফৰ্মত এটা পোষ্টত লিখিছে যে আমেৰিকা আৰু ভেনিজুৱেলাই লেটিন আমেৰিকান দেশখনৰ তেল আৰু গেছৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ বাবে ভালদৰে কাম কৰি আছে ভেনিজুৱেলাই শান্তিৰ চিন হিচাপে বৃহৎ সংখ্যক ৰাজনৈতিক বন্দীক মুকলি কৰি দিছে এয়া এক অতি গুৰুত্বপূৰ্ণ আৰু স্মাৰ্ট ইংগিত যি উন্নত আৰু আধুনিক ৰূপত তেল আৰু গেছৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণেৰে জড়িত এই সহযোগিতাৰ বাবেই পূৰ্বতে আশা কৰা দ্বিতীয় আক্ৰমণ বাতিল কৰা বুলি উল্লেখ কৰে ট্ৰাম্পে অৱশ্যে সুৰক্ষা আৰু নিৰাপত্তাৰ উদ্দেশ্যে সকলো জাহাজ ঠাইতে থাকিব বুলিও ঘোষণা কৰিছে ট্ৰাম্পে
হোৱাইট হাউচত ভেনিজুৱেলাৰ তেলত $100 বিলিয়ন বিনিয়োগ কৰিব বিচৰা সকলো বৃহৎ তেল কোম্পানীকো সাক্ষাৎ ট্ৰাম্পৰ শেহতীয়াকৈ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ লগতে ভেনিজুৱেলাৰ সৈতে জড়িত তেল টেংকাৰসমূহ আমেৰিকাই ধাৰাবাহিকভাৱে বাধা দি দেশখনৰ ওপৰত আমেৰিকাৰ হেঁচা বৃদ্ধি পোৱাৰ সময়তেই ট্ৰাম্পে এই মন্তব্য কৰিছে ট্ৰাম্প প্ৰশাসনে বাৰে বাৰে কৈছে যে তেওঁলোকে ভেনিজুৱেলা চলাই আছে ৱাশ্বিংটনে দেশখনৰ তেল উদ্যোগক অনিৰ্দিষ্ট কাললৈ নিয়ন্ত্ৰণ কৰিব ভেনিজুৱেলাৰ অন্তৰ্বৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে কয় যে তেওঁৰ চৰকাৰৰ দায়িত্ব অব্যাহত আছে চৰকাৰী তেল প্ৰতিষ্ঠানে তেল বিক্ৰীৰ ক্ষেত্ৰত আমেৰিকাৰ সৈতে আলোচনাত মিলিত হৈছে হিন্দু কৃষকক হত্যাৰ বিৰোধিতাৰে পাকিস্তানত অব্যাহত প্ৰতিবাদ পাকিস্তানৰ সিন্ধত উত্তাল প্ৰতিবাদ শ শ লোকৰ কৈলাশ কোলহি নামৰ কৃষকজনক হত্যাক কেন্দ্ৰ কৰি উত্তাল হ'ল পাকিস্তান কোলহিৰ হত্যাকাণ্ডৰ ন্যায়ৰ দাবীৰে সাব্যস্ত প্ৰতিবাদে কৰকিলে দুদিন সিন্ধৰ বাদিন জিলাত প্ৰতিবাদকাৰীসকলে হত্যাকাণ্ডত জড়িত দোষীক শাস্তি প্ৰদানৰ দাবীৰে অব্যাহত ৰাখিছে প্ৰতিবাদ দোষীক গ্ৰেপ্তাৰ নকৰালৈ প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে অবিৰতভাৱে চলি আছে এই প্ৰতিবাদ দৃশ্যবোৰ আমি দেখুৱাইছোঁ এই দৃশ্যই বহুখিনি কথাই কৈ গৈছে যিয়ে প্ৰতিবাদকাৰীসকলৰ মাজত ক'ৰবাত ক্ষোভ আৰু হতাশা বৃদ্ধি কৰাৰ পোনপটীয়া ইংগিত দিছে বুধবাৰে পুৱা 10 বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদ এতিয়াও অব্যাহত আছে পুৰুষ মহিলা বৃদ্ধ শিশু সকলোৱে অংশগ্ৰহণ কৰিছে প্ৰতিবাদত উল্লেখযোগ্য যে খবৰ অনুসৰি পাকিস্তানৰ সিন্ধৰ বাদিন জিলাৰ তালহাৰৰ সমীপত গুলীয়াই হত্যা কৰা হয় কৈলাশ কোলহি নামৰ এজন হিন্দু কৃষকক কৃষিভূমিত আশ্ৰয় লোৱাৰ বাবে মালিকৰ সৈতে হোৱা বিবাদৰ পিছতে তেওঁক হত্যা কৰা হয় এই ঘটনাই নিশ্চিত কৰিছে পাকিস্তানৰ এগৰাকী হিন্দু অধিকাৰ কৰ্মীয়ে এই ঘটনা নিশ্চিত কৰি এই কথাখিনি সদৰি কৰিছে কৈলাশ কোলহি এজন দৰিদ্ৰ কৃষক শ্ৰমিক আছিল বুলি তেওঁ সদৰি কৰিছে তেওঁ কাম কৰা মাটিত এটা সৰু জুপুৰি সাজিছিল যাৰ বাবে ঘৰৰ মালিক সৰফৰাজ নিজামানী ক্ষুব্ধ হৈ পৰে সৰফৰাজে পূৰ্বেও ভাবুকি প্ৰদান কৰিছিল কৈলাশক প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে মালিকে কৈলাশক গুলীয়াই হত্যা কৰে দুবাৰকৈ কৈলাশৰ বুকুত গুলীৰে বিদ্ধ কৰে সৰফৰাজ নিজামানীয়ে যাৰ ফলত থিতাতে নিহত হয় দৰিদ্ৰ পৰিয়ালৰ কৈলাশ কোলহি এই ঘটনাৰ পাছৰে পৰা পলাতক হৈ আছে অভিযুক্ত সৰফৰাজ हमारे हिंदू कम्युनिटी का जो नौजवान था कैलाश कोहली जिसे बेदर्दी से एक बासर वडेरे ने कत्ल किया लेकिन अफसोस की बात है कि अभी तक उस बासर वडेरे को पुलिस ने गिरफ्तार नहीं किया है तो दोस्तों ने कल जो है उसके बुरसा और कोहली इत्तेहाद की तरफ से जो है कल एहतजाज की कॉल दी गई है डीसीओ ऑफिस बदीन के सामने तो पाकिस्तान दरावड़ इत्तेहाद इस एहतजाज में भरपूर तरीके से जो है वो शिरकत करेगा मैं अपनी टीम के साथ और आप सब जो भी पाकिस्तान दरावड़ इत्तेहाद से के रहनुमा हैं चाहने वाले हैं जो मेम्बरान हैं डिस्ट्रिक्ट बदीन से या पूरी सिंध से जो भी इस एहतजाज धरने में आना चाहें उन सबको जो है मैं दावत देना चाहता हूं कि ज़्यादा से ज़्यादा लोग जो है सुबह डीसीओ ऑफिस बदीन पहुंचे और कैलाश कोहली से जो है कैलाश कोहली के खून से इंसाफ के लिए जो है आवाज़ बुलंद करें সোণ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সবৰীমালা মন্দিৰৰ প্ৰধান পুৰোহিত কান্দাৰৰু ৰাজীৱ আৰুক গ্ৰেপ্তাৰ কৰিছে বিশেষ তদন্তকাৰী দলে সোধপোছৰ বাবে তদন্তকাৰী দলে জিম্মাত লৈছে পুৰোহিতজনক কিছুদিন পূৰ্বে মন্দিৰ ভিতৰত চুৰিৰ অভিযোগ উত্থাপন হৈছিল আৰু অন্তৰ্ধান হৈছিল মূল্যৱান সোণৰ অলংকাৰ ঘটনাৰ পাছতে আৰম্ভ হৈছিল তদন্তৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় এই পুৰোহিতজনক ৰাজীৱ আৰুক অজ্ঞাত স্থানত জেৰা কৰা হয় আৰু পিছত এছআইটিৰ কাৰ্যালয়লৈ লৈ যোৱা হয় য'ত তেওঁক গ্ৰেপ্তাৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় প্ৰধান অভিযুক্ত উন্নীকৃষ্ণন পতি আৰু ট্ৰাভাংকোৰ দেৱোত্তম বোৰ্ডৰ প্ৰাক্তন সভাপতি পদ্ম কুমাৰে দিয়া বক্তব্যৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে প্ৰধান পুৰোহিতজনক কৃষ্ণ সাগৰত ৰাছিয়া অভিমুখী জাহাজত ড্ৰোন আক্ৰমণ এখন তেল পৰিবাহী টেংকাৰত চলে এই আক্ৰমণ ফলত জাহাজখনে নিজৰ গতিপথৰ পৰা আঁতৰি আহি তুৰ্কীৰ কোষ্ট গাৰ্ডৰ পৰা সহায় ল'বলগীয়া হয় সামুদ্ৰিক চোৰাংচোৱা আৰু নিৰাপত্তাৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে এই তথ্য সামুদ্ৰিক তথ্য প্ৰদানকাৰী লয়েডছ লিষ্ট ইণ্টেলিজেন্সে এই কথা জনাইছে যে এলবাছ নামৰ টেংকাৰখন মানৱবিহীন সাগৰীয় বাহন আৰু ড্ৰোন আক্ৰমণৰ সন্মুখীন হয়
আক্ৰমণে লক্ষ্য কৰি লৈছিল জাহাজখনৰ ইঞ্জিন ৰুমক। অৱশ্যে আক্ৰমণত হতাহত হোৱা নাই 25জন ক্ৰুৰ কোনো এজনো। অহা নাই কোনো ধৰণৰ তেল নিৰ্গত হোৱাৰ খবৰ। এই আক্ৰমণৰ বাবে কোন দায়ী সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য জানিব পৰা হোৱা নাই। এলবাছখন ছিংগাপুৰৰ পৰা ৰাছিয়াৰ নভৰছিছ বন্দৰলৈ গৈ আছিল আৰু আক্ৰমণৰ পিছত জাহাজখনে কৃষ্ণসাগৰ পাৰ হৈ পূবমুখী পথৰ পৰা আঁতৰি আহি সহায়ৰ অনুৰোধ জনায়। ইউক্ৰেইনৰ নিৰাপত্তা সেৱাই মন্তব্যৰ বাবে কৰা অনুৰোধৰ কোনো সঁহাৰি নিদিলে। উল্লেখযোগ্য যে কৃষ্ণসাগৰত যোৱা কেইমাহমানৰ পৰা সামুদ্ৰিক বিপদ বৃদ্ধি পাইছে। নৱেম্বৰৰ শেষৰ ফালে ইউক্ৰেইনৰ নৌসেনাৰ ড্ৰোনে ৰাছিয়া অভিমুখী 2খন টেংকাৰত আঘাত কৰাৰ পিছত জাহাজৰ বিমাৰ হাৰ বৃদ্ধি পাইছিল, যাৰ ফলত মস্কোৱে প্ৰতিশোধৰ ভাবুকি দিছিল আৰু আংকাৰাই সংযমৰ আহ্বান জনাইছিল। ডিচেম্বৰৰ আৰম্ভণিতে ৰাছিয়াৰ পতাকা থকা এখন জাহাজেও কৃষ্ণসাগৰত আক্ৰমণৰ বাতৰি দিছিল যদিও কিভে ইয়াৰ লগত জড়িত বুলি উঠা অভিযোগ নস্যাৎ কৰিছিল। পুনৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ইলন মাস্কে। পিছে এইবাৰ টেছলা, স্পেচ এক্স বা তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ বাবে নহয়, তেওঁৰ পৰিয়ালৰ বিষয়ে এক ব্যক্তিগত প্ৰকাশৰ বাবে আহিছে চৰ্চালৈ। টেছলা অ'নাৰ্ছ ছিলিকন ভেলীৰ এক্স হেণ্ডেলত ইলন মাস্কৰ যমজ সন্তানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰা হয়, য'ত কোটিপতি উদ্যোগীগৰাকীয়ে তেওঁলোকৰ সম্পূৰ্ণ নাম আৰু নামৰ বাবে পোৱা প্ৰেৰণাৰ বিষয়ে উল্লেখ কৰে। ইলন মাস্কে লিখিলে তেওঁৰ পুত্ৰ ষ্ট্ৰাইডাৰ শিখৰ আৰু কন্যা কমেট এজুৰৰ নামৰ আঁৰৰ কাহিনী। ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ নামেৰে নামকৰণ কৰে পুত্ৰৰ। নক্ষত্ৰীয় বিৱৰ্তনক লৈ কৰা কামৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা ভাৰতীয় আমেৰিকান পদাৰ্থ বিজ্ঞানী সুব্ৰমণ্যন চন্দ্ৰশেখৰ। আৰু চন্দ্ৰশেখৰৰ গৱেষণাই তৰাৰ গঠন, বয়স আৰু পতন কেনেকৈ হয় সেই বিষয়ে বহুলভাৱে দাঙি ধৰিছিল। নগাঁৱৰ ড্ৰাগছৰ বেহাৰ মাষ্টাৰ মাইণ্ড ছদ্মবেশী সাংবাদিক। কেৰালা পৰ্যন্ত বিয়পি আছে ফুৰকানুল ইছলামৰ ড্ৰাগছৰ সাম্ৰাজ্য। নগাঁও আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এই তথ্য। ড্ৰাগছৰ বেহা চলাবলৈ সাংবাদিকতাৰ আশ্ৰয় লৈছিল এইগৰাকী ব্যক্তিয়ে। পৰ্টেলৰ সাংবাদিক হিচাপে পৰিচয় পত্ৰ লৈ এই সাংবাদিকগৰাকীয়ে তথাকথিত মুখা পিন্ধা সাংবাদিকগৰাকীয়ে এনেধৰণৰ দুষ্কাৰ্য সংঘটিত কৰি আছিল। ফুৰকানুলৰ আত্মীয়ক গ্ৰেপ্তাৰৰ পাছতে এই সমগ্ৰ তথ্য পোহৰলৈ আহে। দিলদাৰ হুছেইন, ৰছিদুল ইছলাম নামৰ দুজনক গ্ৰেপ্তাৰ কৰিছিল ইয়াৰ পূৰ্বে। হেৰইনসহ দুয়োকে গ্ৰেপ্তাৰ কৰে ৰূপহীহাট আৰক্ষীয়ে। ৰছিদুল আৰু সেই ৰছিদুলৰ মোবাইলত উদ্ধাৰ ফুৰকানুলে ড্ৰাগছ বিক্ৰীৰ নিৰ্দেশ দিয়া ৰেকৰ্ডিং। ফুৰকানুলৰ ব্যক্তিগত বাহনত প্ৰেছ লিখি গুৱাহাটীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছ। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ফুৰকানুল ইছলামে বহিৰাজ্যলৈ পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। বাতৰি দেখিলে সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ভয়ংকৰ জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে কহৰা বনাঞ্চলৰ মূল প্ৰৱেশদ্বাৰ মিহিমুখৰ হাতী চাফাৰী কৰা পথত এই জুই দেখিবলৈ পোৱা গ'ল। শুকান ঘাঁহ জ্বলোৱাৰ পাছতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো। স্বাভাৱিকভাৱে অগ্নি নিৰ্বাপন হ'ব বুলি অৱশ্যে উদ্যান কৰ্তৃপক্ষই মন্তব্য কৰিছিল। বৰ্তমান জুই নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা হৈছে। বৰষুণ নোহোৱাৰ ফলত সমগ্ৰ অঞ্চলটো শুকান হৈ আছিল আৰু যাৰ বাবে জুয়ে অঞ্চলটো আৱৰি ধৰে। আনফালে ৰঙাপৰাটো বিধ্বংসী অগ্নিকাণ্ড। ৰঙাপৰা ৰেলৱে নিউ কলনীত সংঘটিত হয় এই অগ্নিকাণ্ড। নিউ কলনীৰ কাষত বসবাস কৰি থকা প্ৰভাত দাস নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডত সম্পূৰ্ণভাৱে জাহ যায় বাসগৃহটি। জুইৰ লেলিহান শিখাই সমগ্ৰ বাসগৃহটি আগুৰি ধৰাত ঘৰৰ ভিতৰত থকা সকলো সা সম্পত্তি নিমিষতে জুইত ভস্মীভূত হয়। ঘটনাস্থলীত ৰঙাপৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। শীতৰ পৰা পৰিত্ৰাণ পাবলৈ লোকজনে ঘৰৰ কাষতে জুই জ্বলাইছিল। সেই জুইৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ কৰিছে। প্ৰভাত দাস তেওঁ মানে সন্ধিয়া টাইমত তেওঁ জুই খুৱাইছিলে। জুই খুৱাওঁতে চাগে সম্ভৱ এনেকুৱাকৈ কিবা অলপ লেধেৰ লাগি কিনে জ্বলিল চাগে। আৰু 6:30 মানত হ'ব সন্ধিয়া।
আৰু ইয়াতে মানে প্ৰপাৰ্টি বুলি ক'লে আপোনাৰ এটা গডৰেজ এটা আছিলে আৰু কাপোৰ চাপোৰ অলপ আছিলে তেওঁ নিজৰ প্ৰপাৰ্টি বুলি ক'লে এনেকুৱা ধৰক কাপোৰ চাপোৰ কিবা কিবি ডকুমেণ্টছ থাকিব পাৰে তেওঁ অলৰেডি গোটেই জ্বলি গৈছে জ্বলি পৰা ছাই হৈ গৈছে আৰু বৰ্তমান এতিয়া তেওঁ তাত মানুহ থাকিব পৰা সুবিধা নাই আনফালে লংকাত জীৱন্তে অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছে স্বামী মনোৰঞ্জন দাসে পত্নীক জ্বলাই দিয়াৰ অভিযোগ মৃত ৰুণু দাস নামৰ মহিলাগৰাকী মনোৰঞ্জনৰ দ্বিতীয় পত্নী প্ৰথমা পত্নী থকাৰ পাছতো ৰুণু দাসক বিয়া কৰাইছিল মনোৰঞ্জনে গৃহ কণ্ডলৰ পৰিণতিতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে সঘনে দ্বিতীয় পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মনোৰঞ্জন দাস ৰুণু দাসক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ এই ঘটনা সন্দৰ্ভত লংকা থানাত এজাহাৰৰে মহিলাগৰাকীৰ পৰিয়ালে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত তেওঁলোকে অভিযোগ দিছে আপুনি মাৰি পেলালে কি ক'ব মইতো দোকান আছোঁ মই কেনেকৈ মাৰিম কওকচোন দোকান আছোঁ মোক লগৰ ঘৰৰ মানুহে মোক ফোন কৰি কৈছে যে তোমাৰ ঘৰত ধোঁৱা ওলাইছে পটককৈ আহা তেতিয়াই মই কৈছোঁ আপুনি তেখেতক দ্বিতীয় বিবাহ পাতিছিলে অঁ মোৰ খণ্ড একদম 100% চিয়ৰ সি মৰিছে যে এটা মানুহৰ গাত যদি জুই লাগে সি কমচে কমটো চিঞৰ বাখৰ কৰিব সি একো চিঞৰ বাখৰ কৰা নাই ওচৰে মানুহে কোনো গম পোৱা নাই ঘৰৰ একো বস্তু জ্বলা নাই সি ঘৰত জ্বলি পৰি আছে আমাৰ খণ্ডই তাক মাৰিছে মাৰি কেনে তাক কিবা জ্বলাই সি ঘৰৰ পৰা ওলাই আকৌ গুচি গ'ল কংগ্ৰেছৰ সৈতে আসনৰ বুজাবুজিক লৈ অখিল গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ অখিল গগৈয়ে কেতিয়াবা 42 কেতিয়াবা 47খন আসন বিচাৰে অখিল গগৈক চিৰিয়াছলি নলবলৈ আহ্বান বিৰোধী অখিল গগৈয়ে 2 বা 3খন আসনতে সন্তুষ্ট হ'ব প্ৰাৰ্থিত্ব দিবলৈ অখিল গগৈৰ মানুহেই নাই নিৰ্বাচন নোহোৱাকৈ ক'ত হ'ল ভোট চুৰি ভোট চুৰিৰ অভিযোগ তোলা বিৰোধীক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ ভোট চোৰ কাহা ভোট হোৱাই নেই ৰাজ্যত অব্যাহত থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক লৈ শাসকীয় বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিৰোধী দলসমূহ বিৰোধীৰ অভিযোগ এছআৰৰ জৰিয়তে 26ৰ নিৰ্বাচন জয়ৰ বাবে বিজেপিয়ে চলাইছে ভোট চুৰিৰ চেষ্টা ৰাজ্যত চলি থকা এছআৰ প্ৰক্ৰিয়াৰ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ সন্দেহ প্ৰকাশ কৰিছে বিৰোধীয়ে সেই অভিযোগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে বিৰোধী ঐক্য মঞ্চই দিলীপ শইকীয়া সাংসদ তেওঁৰ বিৰুদ্ধে তেওঁৰ ওপৰত ইলেকশ্যন কমিশ্যনৰ আইন অমান্য কৰাৰ বাবে আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুলছ এক্ট ভংগ কৰাৰ বাবে পুলিচক তেওঁৰ ওপৰত কাৰ্যব্যৱস্থা ল'বৰ কাৰণে আমি আজি এখন মেমৰেণ্ডাম দাখিল কৰিছোঁ ভোট চুৰি কৰাক বাদ দি তেওঁলোকৰ বেলেগ কোনো ৰাস্তা নাই কাৰণ জানে যে অসমৰ সকলো ৰাইজে বিজেপিৰ বিৰুদ্ধে ভোট দিবৰ কাৰণে ইতিমধ্যে ঐক্যবদ্ধ হৈছে যে গণতন্ত্ৰক নিষেধ কৰাৰ যি বিজেপিৰ ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ এতিয়া অসমতো আৰম্ভ হ'ব কিন্তু বিৰোধীৰ এনে অভিযোগক ভিত্তিহীন আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ প্ৰশ্ন নিৰ্বাচন নহওঁতেই ক'ত হ'ল ভোট চুৰি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ নোপোৱাকৈয়ে বিৰোধীয়ে কেনেকৈ জানিলে ভোট চুৰি হোৱাৰ কথা ভোট চোৰ কাহা ভোট হোৱাই নেই ইলেকশ্যন কমিশ্যন ইজ ইন অন প্ৰচেছ না নো লিষ্ট হেজ বিন পাব্লিছ so far so where is the ভোট চুৰি বিৰোধীয়ে ভোট চুৰিৰ প্ৰসংগত হৈচৈ লগোৱাক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট মত ভোটাৰ তালিকাৰ সংশোধনী কৰা হয় কাৰোবাৰ নাম কৰ্তন আৰু কাৰোবাৰ নাম অন্তৰ্ভুক্তিৰ বাবে বিৰোধীয়ে ইয়াকে লৈ ৰাজনীতি কৰাৰ অভিযোগ মুখ্যমন্ত্ৰী বিজেপি president has to give instruction to each BLA so that ineligible voters name can be deleted if nobody's name is deleted and nobody's name is included বিৰোধীৰ অভিযোগ নস্যাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে প্ৰতিটো দলেই নিযুক্তি দিছে BLA গতিকে নিজৰ দলৰ এজেণ্টক সন্দেহজনক লোকৰ নাম কৰ্তনৰ বাবে অভিযোগ দিবলৈ প্ৰতিটো দলেই ক'ব পাৰে কিন্তু এই প্ৰক্ৰিয়াত অভিযুক্তয়ো পাব আত্মপক্ষ সমৰ্থনৰ সুবিধা নিৰ্বাচন আয়োগে জাৰি কৰা জাননীৰ উত্তৰ দিব লাগিব সন্দেহজনক তেনে ভোটাৰে ইলেকশ্যন কমিশ্যনে যেতিয়া এখন ভোটাৰ তালিকা সংশোধন কৰে
প্ৰত্যেক ৰাজনৈতিক দলক একোজন BLA নিযুক্তি দিবলৈ ইলেকশ্যন কমিশ্যনে সুবিধা দিয়ে আমি বিজেপিও BLA নিযুক্তি দিছোঁ আৰু BLA সকলক আমি কৈছোঁ যে আপোনালোকে নাম সোমাবৰ কাৰণে 6 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব আৰু নাম উলিয়াবৰ কাৰণে 7 নম্বৰ ফৰ্মখন ব্যৱহাৰ কৰিব সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ